ফ্ৰেণ্ড আজি আছোঁ আকৌ মানে ৰাতিপুৱা গুড মৰ্ণিংটো লৈ আৰু অকণমান সৰু বাগিচাখনৰ পৰা তো ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ ইয়াৰ পৰাই বলকচোন বাৰীত গৈ কি কৰোঁ চাওঁ সৰু সুখ বাৰীখনত খেতি কৰা সুখ এইবোৰ কিছুমান সৰু সৰু সুখ আৰু সৰু সৰু সুখবোৰে কেতিয়াবা মানুহক মনত বহুত আনন্দ দিয়ে আৰু ঠিক তেনেদৰে আমিও বাৰীখনত সৰু সৰু কাম কাটি আছোঁ সজিনা পাত সজিনা গছৰ পাত শুনিছে বাই ফুলি আছে যিহেতু বেছি কষ্ট নিদিবে গছজোপা কষ্ট পাব অঁ হ'ব নেকি হ'ব দে বেছি দে কাটি আনিলোঁ সজিপাত আমাৰ সজিনা পাত হ'ল সজিনা পাতেদি কিবা বনাম তাৰপিছত আমি ল'ম হেৰি এয়া গণ কচু অলপমান 2-4 কিলোমান গণ কচু ল'ম আৰু টেষ্টি চাটনি বনাম আৰু দে কোমল চাই ল'ম নেকি নালাগে দিয়া অলপ ডাঙৰ ডাঠি লোৱা চব মোৰ মানে কেঁচি দিয়ে আৰু 2-4 হ'লে হ'ব দে বেছি হ'লে চাটনিটো ভাল নালাগে এই লোৱাছোঁ আৰু আদাল দিম নেকি এইফালৰ সেইফালে হালি থকা চাই এডাল চিনে তলত বেকাৰী কি হয় হ'ব দে বহুত ডাঙৰ কচু একদম ডাঙৰ কচু কচু দেখিছে না গোল কচু ইমান ডাঙৰ নহয়েই কিন্তু মাটিখিনি ভাল যে হ'ব গ'ল কচু আৰু এবাৰ ল'ম আমি কি ল'ম জানা এয়া সেয়া হেৰি লোৱা নৰসিংহৰ পাত এই অলপমান ল'লে হ'ব বেছি সেইটো কাৰি পাত্তা কোমল কোমল চাই লোৱা কাটি দিয়ে নাহাতো নেকি দিয়া কাটি দিয়া আকৌ নহয় পাতকেইটা ল'লেই হ'ব দিয়া ইমান নিদিবি বেছি দিলে ভাল নালাগে এই নৰসিংহ ল'লোঁ তাৰপিছত আমি ল'ম গেছ বগৰী চাওক বগৰী ডাঙৰ হৈছে কিন্তু বেছি পকা নাই বগৰী আৰু এইফালে ল'ম বঙলা জ্বালা যিহেতু আমাৰ পকি আছে সৰু সৰু বঙলা জ্বালা এইটো জ্বলা বঙলা জ্বালা এইটো বঙলা জ্বালা ল'লোঁ আৰু এইফালে চাওক গাইছ কি ধুনীয়াকৈ গোলাপ ফুল আমাৰো ফুলি আছে বা আজি ধুনীয়াকৈ বেছি গোলাপ ফুল দেখিছেনে আৰু এইফালে ফুল কি ধুনীয়া একদম এইফালে সেইফালে ফুল কেৱল ফুল কি ধুনীয়া ফুল ৰঙা ৰঙা আৰু গাইছ মই এল'ভেৰাখিনি ভাঙি থৈ গৈছোঁ মুৰ্গী খোৱা বস্তু বুলি ভাবছিল নেকি খোৱা বস্তু বুলিয়ে ভাবছিল কিজানি ন এইফালে লিচু এইফালে বগৰী দেখিছেনে গাইছ লাগি আছে আৰু এইফালে লিচু ফুলি আছে অলপ ফুলা বা মলা আম মলা বুলি কওঁ আমি লেচু মলা বুলি কওঁ আম মলা বুলি কয় লেচু কি মলা বুলি কয় মলা বুলি কয় নে ফুলা বুলি কয় লেচু মলা বুলি কওঁ লেচুও মলা বুলি কওঁ আমো মলা বুলি কওঁ এওঁ বোলে আমক সি মলা বুলি কয় লেচু বোলে ফুলা বুলি কয় হয়নে নহয় গাইছ গম নাপাওঁ আৰু তাৰমানে সদমদ কৰি দিছে আৰু একদম মানে মোৰ তই উঠি মোৰ এল'ভেৰাডাল বাচবো না চাচোন উঠি মানে মোৰ এল'ভেৰাডালত দি জেগাটো পালাহি আৰু পাই ভাঙি চিঙি অৱস্থা বেয়া কৰি দিছে এতিয়া যাওঁ গাইছ বনাব ষ্টাৰ্ট কৰোঁ আৰু দুপৰীয়া প্ৰায় 12টামান বাজিলে আৰু খোৱা লোৱা যোগাৰ কৰোঁ বলক এতিয়া এইটো ল'লোৱেই চাটনিৰ কাৰণে পূৰা চাটি টানি লৈছোঁ আৰু সজিনা পাত বঙলা জ্বালা হাততে আছে এইফালে কাৰি পাত্তা মানে কি কয় এইটো নৰসিংহৰ পাত আকৌ এইফালে গোন কচু এইটো সজিনা পাত তাৰপিছত আনিছোঁ এইটো গোন কচু আৰু এইফালে কি আনিলোঁ এইটো
হ'ল নৰসিংহৰ পাত আৰু এয়া হ'ল বঙলা জ্বলা। এইখিনি আনিছোঁ, এতিয়া ৰেডি কৰি লওঁ আৰু বনাব ষ্টাৰ্ট কৰি দিওঁ। এতিয়া মই ৰেডি কৰি আছোঁ। এইফালে বন কচু ধুনীয়াকৈ সৰু সৰুকৈ কাটি লৈছোঁ আৰু লৈ ইমানকৈ কাৰণ যিহেতু চচটো থাকে এই চচটো এনেকৈ গুচাই লৈছোঁ, এনেকৈ গুচাই থৈ দিছোঁ। আৰু ঠাণ্ডা দিনত বতাহ চতাহ খাই ভাল লাগে গাইছ, বতাহ খাই ময়ো ভাল পাওঁ, এওঁ ভাল পায়, সেইকাৰণে এইখিনি ৰেডি কৰি লওঁ। তাৰপিছত দেখাইছোঁ আপোনালোকক ভিডিঅ'টো। আজি মটৰ ছিঙিম বুলি ভাবছোঁ, কিন্তু মটৰটো নিছিঙো। আজি বন্ধাকবিকে আজি প্ৰথম ছিঙিম বুলি ভাবছোঁ। এটা বন্ধাকবি এইটো আজি ফাৰ্ষ্ট টাইম বন্ধাকবিটো উঠাই লওঁ, আজি চেক কৰি চাওঁ। বন্ধাকবিটো বেছি সৰুও নহয় ডাঙৰো নহয়, আমি যিহেতু দুজনে আৰামছে এসাঁজ হ'ব। এইটো নিজে কৰা খেতি। দিয়া বন্ধাকবি যিহেতু ল'লোঁ আৰু এতিয়া অলপ মটৰ বেছি কোমল নিচিঙবা, যিহেতু তৰকাৰী বনোৱা যাব, ভাজি বন্ধাকবি ভাজি। এইফালে বাৰু নানি মই হেৰিত যাব ভিতৰফালে অলপ ডাঙৰ হৈছে। পৰিঙে জাপ মাৰি দেখা নাই, এইফালে আগতে আছে নেকি, কোমল কোমল নিচিঙবা। দুটা হ'ল, বেছি নালাগে। এইফালে আছে ডাঙৰ ডাঙৰ, এইফালে বৰ ডাঙৰ হৈছে। এইটো মৰিলোঁ দেই মই আজি, পৰি মোৰ এইবিলাক চাওক ডাঙৰ ডাঙৰ হৈছে, মোৰ চিঙটা ডাঙৰ ডাঙৰ হৈছে। এটা চিঙো চিঙবেই নোৱাৰি দেখানে, ডাঙৰ ডাঙৰ হৈছে। আৰু হ'ব নেকি, ল'লোঁ এইটো কৰিম নেকি, এইটো 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 এইফালে ফুলকবি এইটো চিঙি দিয়ে, এইটো মানে আমাৰ ফুলকবিটো কি হ'ল নিচিনা এটা অৱশ্যে এটা ভাল হৈছে, এইটো সেইটো সৰু হ'লেও কিন্তু ফুলকবিটো ভাল। সেইটো এইটো ফুলকবিটো মানে ফুল চক গাইছ, এইটো ফুলকবি সৰু সৰু হ'লেও মানে অৰিজিনেল ফুলকবি, ডুপ্লিকেট ফুলকবি নহয় আৰু। এতিয়া আমি লৈ আহিলোঁ ফুলকবি, বন্ধাকবি, তাৰপিছত এইফালে আৰু বন্ধাকবি আনিলোঁ, তাৰপিছত মটৰ আনিলোঁ অলপমান, কেইটামান আৰু অলপমান, যিহেতু এইফালে ফুলকবি এইখিনি, আৰু এতিয়া এইখিনিৰে দুপৰীয়া সাজ যোগাৰ কৰিম। আজি খাই আছোঁ মধুৰিআম, ঘৰৰ মধুৰিআম। আমি কিন্তু সপৰেং বুলি কওঁ, সপৰেং খাই আছোঁ ঘৰৰে সপৰেং, বান্দৰে উঠি পাৰি আনিছে আৰু এতিয়া খাই আছোঁ। কেনেকৈ মোক বান্দৰ বনালে, গাখীৰ উঠলি বান্দৰে উঠে বেছি। ইমান কষ্ট কৰি পেলাই পাৰি আনি দেওঁ, মোক বান্দৰ বনালে। বান্দৰে এডাল গছৰ পৰা এডাল গছত যদি জাপ মাৰা দেখছোঁ, সেনেকৈ কৰিলে অন্তত অলপ আঘাত লাগে দিয়কচোন। মানুহে যদি সেনেকৈ যদি এডাল গছৰ পৰা এডাল গছত যদি জাপ মাৰি বা জাপ মাৰিব পাৰে, নিশ্চয় বান্দৰ বুলি কওঁ। বান্দৰৰ দৰে জঁপিয়াই জঁপিয়াই আপোনালোকে কওকচোন বাৰু, মই ইমান কষ্ট কৰি পেলাই গাছত লগাই কিনে এই সপৰেং পাৰি আনি দিছোঁ। পাৰি আনাৰ পিছত কি ক'লে, মানে খাই উঠি কৈছে যে বান্দৰে আনি দিছে। দুখ পাওঁ অন্তৰত, কি কয় গাইছ। আপোনাৰ মধুৰিআম, তামোল, আম পাৰিব লাগে যদি থাকে পাৰোঁ, মই মিছা নকওঁ গাইছ, পাৰোঁ, গছ বগাব পাৰোঁ। খাই মধুৰিআম আৰু এওঁ কি কৰিছে, একদম মধুৰিআমৰ ওপৰত উঠি পলিথিন বান্ধি থৈছে যাতে চকাই খাব নালাগে, মই খাব পাৰোঁ। চাওকচোন গাইছ, উপায় নাই, তাৰমানে চৰাই ইমান মানে অত্যাচাৰ কৰে, খাব নাপাওঁ, আমি এটাও খাব নাপাওঁ। এটা মানে বুদ্ধি খটালোঁ যে উপায় নাই, যে পলিথিন মানে 100 গ্ৰাম কিনি আনিছোঁ, কিনি আনি কি কৰিছোঁ, প্ৰত্যেকটা মধুৰিআমতে
মানে বান্ধি থৈছোঁ মানে মেৰিয়াই দি থৈছোঁ তলফালে দি এটা ফুটা কৰি দিছোঁ তলফালে এটা ফুটা কৰি দিছোঁ নহ'লে গাইজ বতাহ চতাহ নাপালে পুচি যাব পাৰে আজি যদি যাওঁ নিশ্চয় দেখাম আপোনালোকৰ পদ্ধতি কাৰণ পুৰণা ঘৰত আছে আমি আছোঁ নতুন ঘৰত আৰু নহ'লে নেক্সট টাইম আপোনালোকৰ ভিডিঅ'ত নিশ্চয় দেখাম কি পদ্ধতি তাৰমানে পলিথিন বান্ধি থৈ দিম আজি বতৰটো বহুত বেয়া ঠাণ্ডা ঠাণ্ডা তো খাই লৈ বহিয়ে আছোঁ আজি একো কাম চাম কৰা নাই এখানে কাৰণ কাপোৰ চাপোৰো ধুব পৰা নাই গাইজ কাৰণ যিহেতু ৰ'দত দিব পৰা নাই অলপ চলপ মানে ধুই দিছোঁ ৰুমৰ ভিতৰতে মেলি থৈ দিছোঁ বাহিৰতো একদম ৰ'দ নাই কুঁৱলী আৰু বহি কেৱল খোৱাই দিন আৰু খায়ে আছোঁ পূৰা আৰু দুদিনমান আৰু যদি এনেকৈ বতৰ কৰি থাকে আৰু কি কি খাম সেই চিন্তা কৰি আছোঁ যদি পলিথিন মেলি থৈ নাহিলে গাইজ খাব পালা কাৰণে নাপালা সেইকাৰণে পলিথিন বান্ধি থৈ আহোঁ মাজে মাজে যায় ইমান মিঠা মই সদায় খাওঁ ৰেডি কৰি লৈছোঁ ছজনীয়া পাত নহৰু দুটা নহৰু ল'লোঁ তাৰপিছত এইফালে লৈছোঁ এইটো গণ কচু আৰু এইফালে লৈছোঁ জ্বলা আৰু এইখিনিতে অলপমান সেকাই ল'ম আৰু কেৰাহী বহাই দিছোঁ মই কেৰাহী বহাই দি প্ৰথমতে দিম এইখিনি যিহেতু অলপ মতা মতা ডাঠ যিহেতু এইখিনি বহাই দিলোঁ প্ৰথমতে তাৰপিছত দিম নহৰু দিলোঁ তাৰপিছত দিম জ্বলাকেইটা এইখিনি দি দিওঁ এইখিনি যিহেতু পটককৈ হৈ যাব শাকজাতীয় বস্তু অলপ দেৰিকৈ দিম এইখিনি অলপমান সেকাই লওঁতে অকণমান তেল দিম অকণমান তেল দিছোঁ অকণমান লগাই দিম এতিয়া একদম কম জুইত ঢাকনিখন মাৰি দিম অকণমান দেৰি এইখিনি পকাই লওঁ অলপ সিজাৰ পিছত ইয়াতে দিওঁ মই ছজনীয়া পাতখিনি অলপ ভাজি লওঁ ঠেক দি লওঁ আৰু অলপ মাৰি দিওঁ ভাজি পাওঁ আলু ভাজি মানে একো হোৱা নাই এয়া ভাজি আছোঁ ভাজি আছোঁ আলু ভাজি আছোঁ আৰু আলুটো ইমান ধুনীয়া আলু সিদিনা বজাৰৰ পৰা আনিলোঁ আলুটো বহুত ধুনীয়া ৰঙা আলু একদম মানে দিবও নিচিনে আলু চবকৈ বহাই দিলোঁ আলু ভাজি এইফালে চাটনি নিৰামিষে তৰকাৰী এইফালে বহাই দিছোঁ বহাই দিছোঁ এইফালে লাগি আছোঁ এইখনো প্ৰায় হৈছে বনাই আছোঁ মই তৰকাৰী প্ৰায় ৰেডিয়ে হ'ল আৰু এয়া ভাজি বনাই আছোঁ আলু ভাজি আৰু এইফালে সেইখন যিখন মই চাটনি বনাম সেইখনৰ কাৰণে এইখিনি ৰেডি হ'ল প্ৰায় ভজাৰ নিচিনা হ'ল আৰু এতিয়া এইখিনি মিক্সিত পিচিম তাৰপিছত আমাৰ চাটনি ৰেডি মই হেৰি কৰিম এইখিনি নমাই লওঁ ধুনীয়াকৈ অলপ ঠাণ্ডা হ'বৰ কাৰণে দিওঁ কাৰণ মিক্সিৰ বাতিত দিলে বেয়া হৈ যাব মিক্সি এতিয়া অলপমান ঠাণ্ডা হ'ব দি মই এতিয়া মিহিকৈ অলপ কুটি অলপ আদা দিলোঁ আদা অলপ কুটি দিছোঁ মিক্সিৰ বাতিটোত বনাম এয়া ল'লোঁ এইখিনি মিক্সিত বঢ়িয়াকৈ ভৰাই লৈ এতিয়া মাৰিম মই ৰেডি এইফালে দিলোঁ নিমখখিনি দি ল'লোঁ তাৰপিছত দিলোঁ ভজা মাছখিনি মই দিম আৰু তেলত যিহেতু সেইখিনি ভাজিয়ে ল'লোঁ অকণমানি তথাপি মই এই তেলটো দিম মিঠাতেলটো অকণমান মিঠাতেল দিছোঁ
লৈছোঁ চাটনিটো মই ইয়াতে দালি চাটনি ল'ম মৰিংগা চাটনি আৰু এইফালে ল'ম আচাৰ অলপ আমৰ আচাৰ এইফালে খাই আছে মজা আছে চাটনি সজিনাৰ মজা আছে চাটনি সজিনা পাতৰ চাটনি ঘৰৰ চব্জি চাটনি চাটনিখন সঁচাই বঢ়িয়া আছে আৰু ফুলকবি ভাজি বন্ধাকবি ভাজি মানে মিক্স যিখন ভাজি আৰু ঘৰৰে ফুলকবি বিৰাট ধুনীয়া এসাঁজ ভাত একদম মনত ৰাখিব লাগে আৰু সঁচাকৈ বঢ়িয়া আছে ভালো লাগছে খাই মা ধৰে গৈছে নেকি মা ধৰে গৈছে এইখিনি লৈ থোৱা মানে ঘৰৰে মানে বন্ধাকবি গাজৰ তাৰপিছত মটৰ এনেকুৱা টেষ্টি লাগছি মিক্স ভাজি এখন মানে ৰঙা আলু এটা আছে সেই ৰঙা আলুটো ভাজিছে বাদাম আলুটো ডাঙৰটো সেই ভাজা আৰু এখন চজিনাৰ মানে চাটনিখনটো ক'বই নালাগে চজিনীয়া চাটনি ৰৈ ৰৈ মানে তৰণি আজি মই ভাতকেইটামান বেছিকৈ খাই দিলোঁ এতিয়া মানে উঠেই নোৱাৰিম নিজে বৰ সোৱাদ হৈছে আৰু লগত আমৰ আচাৰ ময়ে বনোৱা নেক্সট টাইম আমুল ওলালে আপোনালোকক ভিডিঅ'টো দিম নাপাৰা গে পাৰা বগৰী পাৰা নেচৰা ইয়াতে দিছিলোঁ এতিয়া এই বস্তাগিলাত মই আৰু হেৰি জমা কৰিছোঁ পচা দিয়ে এই এটা মস্ত ডাঙৰ আছে সেই ওপৰত হ'ব পাৰে মই ধৰি আছোঁ মোবাইল এই চাই এইফালে এইফালে চাই আহিছোন এফালে সেইটো মস্ত ডাঙৰ দেখা নাই সেইটো ধৰাছো মোবাইলটো ডাঙৰো বিচাৰি পাইছি দে ভাল হয়নে দ্বিতীয় তাতে গাইস এইবিলাক হৈছে বগৰী আৰু বগনীলা বগৰী আমাৰ ইয়াৰ বগৰী নহয় বন বগৰী নহয় এইটোটা কাটো নাকি মোবাইল ভিডিও এইকেইটা বেছি ভালকৈ হোৱা নাই সেইকেইটা তাৰমানে ওপৰত ৰ'দ পৰছি নে ভাল হৈছে সেই তাতে লগাইছিলোঁ যে মই সেইকেইটাই ভাল আছিল আহিব বুলি খাই থাকিল যাই আছোঁ হ'ব দে নাখাম মই